নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। আজি ফেব্ৰুৱাৰী 21 তাৰিখ আৰু দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে সাংসদ ৰকিবুল হুছেইনৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত কৰা 10জনকৈ অপৰাধী। 10জন অপৰাধীৰ তালিকাক লৈ এতিয়া আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান। আৰক্ষীয়ে অপৰাধীক কি ব্যৱস্থা লোৱাটো বিচাৰে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰিব। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। কেইটামান মুহূৰ্তৰ ভিতৰতেই গ্ৰেপ্তাৰ হ'ব পাৰে এতিয়া দুৰ্বৃত্ত। জামাতুলাৰ হাৰুণ আৰু ফকলিৰ হৰেখ আৰু তামুলীটোপৰ বছিৰ আৰু কাৱৈমাৰীৰ কাছেম আলী, কাৱৈমাৰীৰ ৰছিদুল, গুণাবাৰীৰ আয়ুব, লগতে ৰেল ষ্টেচনৰ লুটকিয়ৰ, লগতে ৰৈমাৰীৰ খালেক, গড়েমাটিখোৱাৰ মজিবুৰ, কোৱাচ গাঁৱৰ জাহাংগীৰ বিৰুদ্ধে চলিছে এতিয়া অভিযান। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান। এটাকৈ অপৰাধীক ধৰিব এতিয়া আৰক্ষীয়ে। তালিকাক লৈ অভিযান চলাইছে এতিয়া আৰক্ষীয়ে। সাংসদ ৰকিবুল হুছেইনৰ সৈতে কৰা কাণ্ডৰ লগত জড়িত কোনো অপৰাধী সাৰি নাযাব। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। সদৰ থানাত ৰকিবুল হুছেইনৰ এজাহাৰ। আৰক্ষীৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ। ৰকিবুল হুছেইনে ক'লে, মোক সহায় নকৰা আৰক্ষী জোনমণি ৰাভাৰ ঘটনাৰে জড়িত আছিল। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। সদৰ থানাত ৰকিবুল হুছেইনৰ এজাহাৰ। আৰক্ষীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। লগতে মোক সহায় নকৰা আৰক্ষী জোনমণি ৰাভাৰ ঘটনাৰে জড়িত আছিল। আৰক্ষীৰ অধীক্ষকে মোৰ ফোন নম্বৰ ব্লক কৰি থৈছে। লগতে বহু মহা অভিযোগ সাংসদগৰাকীৰ। বহু মহা অভিযোগেৰে সাংসদগৰাকী উপস্থিত হৈছে সদৰ থানাত। লগতে এজাহাৰ দাখিল কৰে ভুক্তভোগী ৰকিবুল হুছেইনে। সদৰ থানাত ৰকিবুল হুছেইনৰ এজাহাৰ। আৰক্ষীৰ বিৰুদ্ধে এতিয়া দাখিল কৰিছে এজাহাৰ। মোক সহায় নকৰা আৰক্ষীৰ জড়িত আছিল জোনমণি ৰাভাৰ সৈতে ঘটনাৰ জড়িত। আৰক্ষীৰ অধ্যক্ষকে মোক ফোন নম্বৰ ব্লক কৰি থৈছে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মেট্ৰিক পৰীক্ষা দিবলৈ যাওঁতেই পথ দুৰ্ঘটনা সংঘটিত হয়। 10গৰাকী পৰীক্ষাৰ্থী এতিয়া পতিত হয় দুৰ্ঘটনাত। আজি আছিল সাধাৰণ গণিত বিষয় পৰীক্ষা। দিব লৈছোঁ এটা অতিকৈ ব্ৰেকিং নিউজ। মেট্ৰিক পৰীক্ষা দিবলৈ যাওঁতেই পথ দুৰ্ঘটনা সংঘটিত হয়। 10গৰাকী পৰীক্ষাৰ্থী পতিত হয় এই দুৰ্ঘটনাত। গুৰুতৰভাৱে আহত 8গৰাকী পৰীক্ষাৰ্থী। 2জন পৰীক্ষাৰ্থীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত 2জনক প্ৰেৰণ কৰা হৈছে ডিব্ৰুগড় AMCHলৈ। চিমেনমুখ টাৰবেল উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰলৈ গৈ আছিল পৰীক্ষাৰ্থী। চিলাপথাৰৰ দেবেন্দ্ৰনগৰ মাজবাৰীৰ পৰা কৰিছিল যাত্ৰা। আজি আছিল সাধাৰণ গণিত বিষয় পৰীক্ষা। 2জন পৰীক্ষাৰ্থীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ব্যৱসায় বাণিজ্যৰ বাবে মূলধনৰ অভাৱ নেকি? আবেদন কৰক আৰু লাভ কৰক মূলধন। আবেদনৰ বাবে হাতত মাত্ৰ আৰু 7 দিন আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এটা ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ হাতত মাত্ৰ আছে আৰু 7 দিন। ব্যৱসায় বাণিজ্যৰ বাবে টকা দিব চৰকাৰে। এতিয়াই কৰক। CM টিবুলেট গৈ আবেদন কৰিব পাৰিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ আবেদন প্ৰক্ৰিয়া শেষ 28 ফেব্ৰুৱাৰীত। বৰ্তমানলৈকে 50,000 যুৱকে সম্পূৰ্ণ কৰিছে আবেদন প্ৰক্ৰিয়া। যিসকল এতিয়ালৈ আবেদন কৰা নাই তেওঁলোকক শীঘ্ৰেই আবেদন কৰাৰ আহ্বান জনাইছে। আপুনিও পাব 2 লাখৰ পৰা 5 লাখ টকালৈ ধন। আবেদন সম্পূৰ্ণ কৰক আৰু ধন লওক। আপোনাৰ হাতত মাত্ৰ কেইটামান দিন আছে আবেদনৰ বাবে। উদ্যমী যুৱক যুৱতীৰ সাৰথি হ'ব এই ধনৰাশি। তেওঁলোকে আৰম্ভ কৰিব পাৰিব নিজা ব্যৱসায়। 2 পৰা 5 লাখ টকালৈ ৰাজসাহায্যযুক্ত ধন পাব ব্যৱসায়ৰ বাবে। আবেদন কৰিবলৈ লগ ইন কৰক cma@tibulet.assam.gov.in পৰ্টেলত। ছাবমিট ইয়ৰ এপ্লিকেশ্যনত ক্লিক কৰক। তথ্য পূৰণ কৰক। লগতে প্ৰকল্পৰ প্ৰতিবেদন আপলোড কৰক। তাৰ পাছত ছেভ এণ্ড নেক্সটত ক্লিক কৰক। ইয়াৰ পিছতেই অনুষ্ঠিত হ'ব আপোনাৰ সাক্ষাৎকাৰ। আৰু 75,000 যুৱক যুৱতী নিৰ্বাচিত হ'ব এই আঁচনিৰ বাবে। ইয়াৰ উপৰিও 1 লাখ যুৱক যুৱতীয়ে ভৱিষ্যতে লাভ কৰিব এই আঁচনিৰ সুবিধা।
আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, এটা অতিকৈ ভাল খবৰ। খেতিয়কসকলে সোনকালেই কৰক এইকেইটা কাম। 24 ফেব্ৰুৱাৰীত আহিব PM কিষাণৰ 19 নং কিস্তিৰ ধন। তালিকাত যদি নাম নাই তেন্তে এতিয়াই কৰক অভিযোগ। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ভাল খবৰ। 24 ফেব্ৰুৱাৰীত লাভ কৰিব PM কিষাণৰ সন্মান নিধিৰ 19 নং কিস্তিৰ ধন। তালিকাত যদিহে নাম নাই তেন্তে এতিয়াই কৰক অভিযোগ। অভিযোগ কৰাৰ পিছত আপুনিও লাভ কৰিব 19 নং কিস্তিৰ ধন। PM কিষাণ এপৰ জৰিয়তে আপুনিও চাব পাৰিব আপোনাৰ নাম। 24 ফেব্ৰুৱাৰীত কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে ধন। পুৱাতেই 19 নং কিস্তিৰ 2000 টকা লাভ কৰিব কৃষকসকলে। এটা DBT যোগে লাভ কৰিব এই ধন ৰাশি। ডাইৰেক্ট বেংক ট্ৰেন্সফাৰ যোগে লাভ কৰিব এই ধন। PM কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব এটা eKYC। অনলাইন অথবা CSC চেণ্টাৰত গৈও কৰিব পাৰিব আপোনালোকে eKYC। মনত ৰাখিব, নকৰিলে নাপাব আপুনি ধন। ইফালে ভুৱা হিতাধিকাৰীসকলে আৰু ধন নাপাব। সাজু হ'ল তালিকা। অসমতেই আছে 8,44,672 জন ভুৱা কৃষক। এতিয়া ধন আত্মসাৎ কৰা অভিযোগ 8,44,672 জন কৃষকৰ বিৰুদ্ধে। ভুৱা হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন। চলি আছে ছাৰ্ভে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, মুছলমানে সত্ৰৰ মাটিত দখল নকৰে, মাটি দখল কৰিলে একশ্যন লোৱা হ'বই। এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সদনৰ মজিয়াত মুখ্যমন্ত্ৰীৰ এই ডাঙৰ মন্তব্য। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, মুছলমানক লৈ বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। সাধাৰণ মুছলমানে ড্ৰাগছ বেপাৰৰ লগত জড়িত নহয়। সাধাৰণ মুছলমান লাভ জেহাদৰ লগতো জড়িত নহয়। সাধাৰণ মুছলমানে সত্ৰৰ মাটিও দখল নকৰে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু বটদ্ৰৱাৰ মাটি দখল কৰিলেই একশ্যন লোৱা হ'বই। মুছলমানক লৈ বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীৰ এই ডাঙৰ মন্তব্য। এটা সাধাৰণ মুছলমানে ড্ৰাগছ বেপাৰৰ লগত জড়িত নহয় বুলিও কয় আৰু সাধাৰণ মুছলমানে লাভ জেহাদৰ লগতো জড়িত নাই। এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। দিব লৈছোঁ পৰৱৰ্তী খবৰ, আগন্তুক 24 ঘণ্টাত সাৱধান হওক ৰাজ্যবাসী। ৰাজ্যত পুনৰ আহিব প্ৰচণ্ড ধুমুহা বৰষুণ। 12খনকৈ জিলাত বৰষুণ বজ্ৰপাতক লৈ এলাৰ্ট কৰিছে জাৰি। আপোনাৰ স্থানত বতৰ কেনেকুৱা আপোনালোকে জনাওক কমেণ্ট বক্সৰ যোগে। আগন্তুক 24 ঘণ্টাত ৰাজ্যত পুনৰ আহিব প্ৰচণ্ড ধুমুহা বৰষুণ। 30ৰ পৰা 40 কিলোমিটাৰ গতিবেগে বতাহ বলাৰ সম্ভাৱনা। এটা 23 ফেব্ৰুৱাৰীলৈ বৰষুণক লৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। 12খনকৈ জিলাত বৰষুণ বজ্ৰপাতক লৈ এলাৰ্ট জাৰি কৰে বতৰ বিজ্ঞান কেন্দ্ৰই। ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এতিয়া পশ্চিম কাৰ্বি আংলং, ডিমা হাছাৰ, কাছাৰ লগতে হাইলাকান্দি, কৰিমগঞ্জত বজ্ৰপাত ধুমুহাক লৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। সকলোকে সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। আপোনাৰ অঞ্চলত এতিয়া বতৰ কেনেকুৱা কমেণ্ট যোগে আপোনালোকে জনাব পাৰিব। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, ৰকিবুল হুছেইনৰ ঘটনাক লৈ ABMCৰ প্ৰতিক্ৰিয়া। সমগ্ৰ ঘটনাক তীব্ৰ গৰিহণা এতিয়া ABMCৰ। দোষীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে, তাইছনজ হুছেইনে দাবী কৰে এই মন্তব্য। ৰকিবুল হুছেইনৰ ঘটনাৰ সন্দৰ্ভত ABMCৰ প্ৰতিক্ৰিয়া। সমগ্ৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে ABMCয়ে। এটা ঘটনাৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰিব লাগে বুলিও মন্তব্য কৰে ABMCয়ে। এই ঘটনাৰ অসমৰ আইন শৃংখলাৰ দিশতো প্ৰশ্ন উত্থাপন কৰিছে। এটা মুখ্যমন্ত্ৰীক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ আহ্বান ABMCৰ। মন্তব্য ABMCৰ সভাপতি তাইছন হুছেইনৰ। এটা ৰকিবুল হুছেইনৰ ঘটনাৰ সন্দৰ্ভত ABMCৰ ভয়ংকৰ প্ৰতিক্ৰিয়া।